অসমীয়া নৱবৰ্ষৰ লগতে বাপতিসাহোন ৰঙালী বিহুটিৰ উলগ যাচিলোঁ। প্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ, লগতে মোৰ নতুন এটা ভিডিঅ' মাজলৈ আপোনালোকক আদৰণি জনাইছোঁ। আৰু আজি যিহেতু গৰু বিহু, সেয়েহে মোৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক বাপতিসাহোন ৰঙালী বিহুটি উলগ যাচিছোঁ। সকলোৱে সুস্থ হৈ থাকক, শান্তিময় হৈ থাকক, মানে দেহ মন মগজু সকলো সুন্দৰ হৈ থাকক তাৰে কামনা কৰিছোঁ। আহকচোন, আজি গৰু বিহু বুলি অকণমানি এটা ব্লগ প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। যদি চাই ভাল পায় লাইক কমেণ্ট কৰি দিব। আহক তেনেহ'লে আৰম্ভ কৰি দিওঁ। বন্ধু বান্ধৱীসকল, কালি আপোনালোকক মই যিটো ব্লগ শ্বেয়াৰ কৰিছিলোঁ তাত কৈছিলোঁ যে ৰাতিপুৱা মই মালপোৱাকেইটা বনাম, কেনেধৰণে বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেয়েহে ৰাতিপুৱা এয়া যিখিনি মিশ্ৰণ মই কৰি থৈছিলোঁ বনাবলৈ লৈছোঁ আৰু লগতে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। চাওকচোন মালপোৱাকেইটানো মই কেনেধৰণে বনালোঁ। প্ৰথমতে মাটিৰ পাত্ৰত কেইটামান বনাইছিলোঁ, কিন্তু ইমান ধৰক ধুনীয়া নহ'ল, মানে অকণমান আপোনাৰ ক'লা ক'লা হ'ল, সেয়েহে সেইকেইটা নেদেখুৱাই এতিয়া আপোনালোকক দেখুৱাইছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে এটা বাতি মই তাত মানে ভৰাই দিছোঁ। নিশ্চয় আপোনালোকে মন কৰিছে, বাতিটো ভৰাই দিছোঁ। এইকেইটা আকৌ এনেই বাতি নিদিয়াকৈ বনাইছিলোঁ, অকণমান তেৰা বেকা হৈছে ভাজটো, মানে এইকেইটা বাতিটোত দি বনাইছোঁ। এইকেইটা কিন্তু বৰ ধুনীয়া হৈছে। এয়া চাওক, বাতিত নিদিয়াকৈ এনেই যে কেৰাহী দি দিছিলোঁ, সেয়া অকণমান তেৰা বেকা হৈছে, কিন্তু বৰ সুন্দৰকৈ ফুলিছে। আপোনালোকে কালি যিসকলে ভিডিঅ'টো চাইছে তেওঁলোকে নিশ্চয় গম পাইছে যে মই আপোনালোকক সুন্দৰকৈ দেখুৱাইছিলোঁ মিক্সিত পিঠাগুড়ি পিচি। যিহেতু মোৰ ঢেঁকী নাই, আমাৰ দোকানহে আছে, ঘৰ বুলিবলৈ এতিয়ালৈকে বনাব পৰাই নাই। যে নহওক, সেয়েহে ঢেঁকীটো মই যা যোগাৰ কৰিব পৰা নাই, মিক্সিতে পিচি ল'লোঁ। পিচি লৈ সুন্দৰকৈ আপোনালোকক দেখুৱাইছিলোঁ যে কেনেধৰণে পিচিলোঁ, কি কৰিছিলোঁ। কালি সেইখিনি দেখুৱালোঁ, আজি মালপোৱাখিনি বোলো বনাই অকণমান দেখাওঁ। যিহেতু গৰু বিহু, সেয়েহে ৰাতিপুৱা সোনকালে উঠি গা মূৰ ধুই ল'লোঁ। তাৰ পাছতে মই অকলে মানে এনেধৰণে বনাই আছোঁ। তেনেকুৱাতে ল'ৰাটো উঠি আহিলে, ছোৱালীজনীও উঠি আহিলে, তাহাঁতিও অকণমান লাগি দিলে। আৰু আমাৰ দোকানত থকা সকলো মানুহে আছে, কোনেও ছুটি লোৱা নাই এইবাৰ, দেৰিকৈ ছুটি ল'ব বোলে, আজিৰ দিনটো আমাৰ ঘৰতে আছে। তেওঁলোকেও অকণমান লাগি দিলে, লাগি ভাগি একদম বিভিন্ন ধৰণে বনাইছোঁ। আৰু চাওকচোন, খেনুৱে এনেকৈ হাতাত বনাবলৈ দিছে, খেনুৱে বাতি এটা দিছেহি, মানে বাতিটো বাৰু মোৰে আইডিয়া, বাতিটো দি বনালে মানে গোল গোল ধুনীয়া হয়। বাকী এজনে আকৌ লাল চাহ আদা দি বনাই আনিছে। এইফালে গিলাচখিনি যা যোগাৰ কৰি লৈছোঁ। বিভিন্ন ধৰণৰ পিঠা বনাইছিলোঁ, সেয়া আপোনালোকক আগতে দেখুৱাইছিলোঁ। সকলোখিনি গোটাই ল'লোঁ। যিহেতু আজি গৰু বিহুৰ, সেয়েহে ৰাতিপুৱাই সকলোৱে চাহ খাম, লাল চাহ লগতে পিঠা। এয়া চাওক, দুজনমান মানে আলহীও ওলাইছেহি, তেওঁলোকে আকৌ কেমেৰা সন্মুখত নোলাওঁ বুলি ক'লে। তাৰপাছত লাহেকৈ এতিয়া 2টা বাজিলে। 2টা বজাৰ লগে লগে মই ভাবিলোঁ সকলো মানুহখিনি আমাৰ ঘৰতে আছে যেতিয়া, মানে আমাৰ দোকানত থকা, তেওঁলোকৰ বাবে এটা খানা যোগাৰ কৰোঁ। ৰ'ব তাৰ আগতে আপোনালোকক এটা কথা কওঁ। আপোনালোকে মাহ হালধি দি কোনে কোনে গা ধুলে বাৰু ৰাতিপুৱা? গৰু ছাগলীকতো মাহ হালধি ধুৱাই বাৰু, কিন্তু আমাৰ মানুহো ধুৱে নহয়নে? মাহ আৰু হালধিয়ে গা ধুলে বোলে বহুতো ৰোগ নিৰাময় হয়, সেইটো সকলোৱে জানে। আমাৰ সকলোৱে ধুলে, সেইখিনি অৱশ্যে আপোনালোকৰ লগত শ্বেয়াৰ কৰা নহ'ল। এতিয়া আকৌ পানীলাওৰ লগত আলু মিশ্ৰণ কৰি মাংস বনাইছোঁ। মানে আমাৰ ঘৰত থকাসকলে বোলে এনেধৰণে মাংস খাব। আমি আকৌ আমাৰ ফেমিলিটোৰ বাবে, মানে আমাৰ 4জন ল'ৰাটো, মোৰ ছোৱালীজনীৰ বাবে বনাইছোঁ মাছ। 2টা চৌকা দুফালে পাতি ল'লোঁ, বনাই আছোঁ। ভাবিছোঁ অকণমান কেমেৰাত বন্দী কৰি আপোনালোককো আগবঢ়াওঁ, মানে আজিৰ দিনটোতনো কেনেধৰণে কি কৰিছোঁ। এয়া পানীলাও আলু যোগ কৰি দিলোঁ, এইফালে বিলাহী যোগাৰ কৰি থৈছোঁ। আমাৰ ঘৰত যিহেতু গৰু ছাগলী নাই, সেইবাবে আমি পোহনীয়া কুকুৰ 2টাকে ৰাতিপুৱাই মাহ হালধিৰে গা ধুৱালোঁ। তাৰপাছতে ধৰক চাহ তাহ খালোঁ, তাৰপাছতে খানা যোগাৰ কৰিলোঁ। আজিৰ দিনটোত মানে বহুত কিছুমান নিয়ম থাকে নহয়নে বাৰু? শেষলৈকে ভিডিঅ'টো চাই থাকিব, আপোনালোকে গম পাব। এতিয়া খানা পিনা বনাই আছোঁ যে, সেয়েহে মোবাইলটো মানে লৈ পেলাই কেমেৰাত বন্দী কৰিয়ে আছোঁ আৰু কেনেধৰণে বনাইছোঁ অকণমান দেখুৱাওঁ। পানীলাওৰ লগত আপোনালোকে মাংস খায় নে নাখায়? পানীলাওৰ লগত মাংস খাবলৈ বহুতেই ভাল লাগে, মাছ খাবলৈও ভাল লাগে, সেইটো অৱশ্যে সকলোৱে জানে। এয়া চাওক, আনফালে আকৌ মই এটা কেৰাহী পাতি মাছ ভাজি আছোঁ দেই। সেয়া আকৌ কণ বিলাহীৰ লগত পানীলাও আৰু মাছ এনেধৰণে বনাম।
এয়া এতিয়া মাছখিনি ফ্ৰাই কৰি হৈ গ'ল বিলাহী কাটি থলোঁ এটা চুকত মাংস উতলি আছে এটা চুকত মাছ উতলি আছে মানে পানীলাওখিনি ভাজি লৈছোঁ আৰু তাৰপাছতে মাছখিনি মিশ্ৰণ কৰিম এতিয়া মাংসত মই দি দিলোঁ বিলাহী এয়া চাওক বিলাহী পানীলাও আলু একেলগে মিশ্ৰণ কৰি বনাইছোঁ অকণ অকণ কেমেৰাত বন্দী কৰিছোঁ আপোনালোকক বোলো দেখুৱাওঁচোন আজি গৰু বিহু দিনাখননো খানাটো আমি কেনেধৰণে খালোঁ ইতিমধ্যে মাংস হৈ গ'ল এতিয়া আপোনালোকক মাছখিনি দেখুৱাম কেনেধৰণে বনাইছোঁ চাওকচোন দেখিবলৈ বৰ ধুনীয়া হৈছে নহয়নে খাবলৈতো ভাল হ'বই মই বনালে বেয়া কেতিয়াও নহয় এয়া চাওক মানে কণ বিলাহী পানীলাও উতলি আছে ধুমধাম এতিয়া মাছখিনি যোগ কৰি দিলোঁ এইখিনি লোকেল মাছ নদী মাছ দেই যোগ কৰি দিলোঁ এতিয়া অকণমান সময় উতলিবলৈ দিম লগতে আদা নহৰু নিমখ হালধি এয়াই দিছোঁ বিশেষ মছলা আমাৰ ঘৰত খোৱা নহয় সেইটো আপোনালোকে নিশ্চয় জানেই আৰু হোটেলত বনালেহে কিছুমান মছলা ব্যৱহাৰ কৰোঁ এতিয়া যিহেতু আমি ঘৰত খাম সেইবাবে বেছি মছলা মানে ব্যৱহাৰ কৰা নাই মাছ হৈ গ'ল আৰু দেই এইফালে তিল কেইটামান ধুই থৈ দিছোঁ তিলৰ লাড়ু বনাম সেয়া আপোনালোকক দেখুৱাম বাৰু আনফালে এয়া মানে কণ জলকীয়া বা মেম জলকীয়া বুলিও কয় ভেকুৰি ধুই থৈছোঁ এয়া আকৌ চাওক আচাৰখিনি আজি ৰ'দত দি দিছোঁ বাৰাণ্ডাতে মানে এইখন বাৰাণ্ডাত অকণমান ৰ'দ পৰে সেয়েহে এইফালে ধুনীয়াকৈ বনাই থোৱা মালপোৱাকেইটা দেখুৱাই দিছোঁ বৰ ধুনীয়া হ'ল চাওকচোন গোল গোল হৈছে মইহে কৈছোঁ ধুনীয়া হৈছে বুলি আপোনালোকে বাৰু ইয়াতকৈ বহুত ধুনীয়াকৈ বনাব জানে তথাপিতো মই ভাবিছোঁ আৰু মই বনোৱাকেইটা অকণমান দেখুৱাওঁ ভাত পানী বনাই খুৱাই বোৱাই আজৰি হ'লোঁ তাৰপাছতে আৰু অলপ আছিলে মানে মালপোৱা বনাবলৈ সেয়েহে ভাবিলোঁ আকৌ বনাম আকৌ অকণমান কেমেৰাত বন্দী কৰিলোঁ যি হ'ব হ'ব এইফালে চাওক বাতিটো পাতিলৈ একদম ধুনীয়াকৈ দি দিছোঁ দেখিছে কেৰাহীখন অকণমান বেকা কৰি লৈছোঁ ডাঙৰ যে কেনেধৰণে ফুলিব চাব দেই এনেকৈ দি ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক নতুনকৈ যিসকলে বনাবলৈ নাজানে মানে তেওঁলোকে বনাব পাৰিব এনেকৈ নহয়নে বাৰু এয়া চাওকচোন কি ধুনীয়াকৈ ফুলিছে আকৌ দি দিছোঁ এবাৰে দিব দেই এই মিশ্ৰণখিনি যে এবাৰে দিব দুবাৰ দিলে কিন্তু অকণমান মানে বেয়া হ'ব ভালকৈ নিসিজিবও পাৰে এতিয়া আকৌ সন্ধিয়া জাক দিয়া নিয়মটো আছেনে আপোনালোকৰ ফালে নহৰু পানী আৰু বছ মিশ্ৰণ কৰি আপোনালোকে ছটিয়াইনে ঘৰত আমি কিন্তু ছটিয়াওঁ এইবিলাক আমাৰ মা দেউতাই শিকোৱা মানে অসমীয়া মানুহ এইবিলাক পৰম্পৰা নহয়নে এতিয়া নহৰু পানী ছটিয়াম জাক দিম আমাৰ যিহেতু দোকানৰ আগফালেও এটা জাক দিম আৰু ঘৰৰ পাছফালেও এটা জাক দিম দুটা গোটালোঁ দুইটাই কেমেৰাত বন্দী কৰি আপোনালোকক দেখুৱালোঁ এতিয়া মই সন্ধিয়া লাগিছে জাক দিবলৈ লৈছোঁ ধূপ ধূনা জ্বলাবলৈ লৈছোঁ সকলোকে মৰম যাচিলোঁ আজিলৈ আহিছোঁ বাই বাই